আপোনালোক সেৱা জনালোঁ আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই চুজি হালুৱা বনাম। তাৰ বাবে মই অকণমান ঘি দিছোঁ, তাতে অলপমান মই চুজি দি দিলোঁ। এতিয়া এইখিনি সুন্দৰকৈ মই ভাজিম। তাতে অলপমান মই চেনি দিছোঁ। এটা অতি সুন্দৰ ৰেচিপি হয়। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন আৰু লাইকছ কমেণ্টছ কৰিব আকৌ। এয়া চাওক, চুজিখিনি ইতিমধ্যে সুন্দৰকৈ ভজা হৈ গৈছে। ইয়াতে মই অলপমান পানী দিম পহিলা, কাৰণ পহিলাতে যদি পানী সৰহকৈ দি লৰাই দিয়া যায় তেতিয়া লাৰু লাৰু হ'ব পাৰে, লাম হৈ যাব পাৰে। গতিকে পানীটো অলপ কমাই দি চুজি ভাজিব লাগে, তেতিয়া লামটো হৈ নাযায়, লাৰুটো গোটা গুটিটো হৈ নাযায়। এতিয়া মই লগা জোখাৰে পানী দিলোঁ। চাওক, এতিয়া এইখিনি সুন্দৰকৈ লৰাই সিজিবও লাগিব যে অলপমান পানীটো সেইকাৰণে বেছিকৈ দিছোঁ। এতিয়া চাওক, এইখিনি মই সুন্দৰকৈ লৰাই ভাজিম। এতিয়া এইখিনি ইতিমধ্যে ভজা হৈ গৈছে। ইয়াতে মই আলমণ্ড আৰু কাজু অলপমান খুন্দনা টুকুৰিয়াই থৈছোঁ, সেইখিনি মই ইয়াত দি দিছোঁ খাই সোৱাদ লাগিবৰ কাৰণে। এটা অতি সুন্দৰ ৰেচিপি হয় নহয় জানো? চুজি খালে পেটো ভৰে আৰু যদি গৰমে গৰমে পৰিৱেশন কৰে তেতিয়াহ'লে সোৱাদটো আৰু বেছি লাগে। এটা অতি সুন্দৰ ৰেচিপি হয়, বনাবলৈও অতি সহজ হয় নহয় জানো? ইতিমধ্যে এইখিনি চাওক, এইখিনি হৈয়ে গৈছে, পটককৈ হয়। এতিয়া মই চুজিখিনি পুনৰাই কাঢ়ি ৰাখিলোঁ। এয়া এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো বনাই আপোনালোকে খাব। চাওক, ইতিমধ্যে কি সুন্দৰকৈ গাজৰ চুজিৰ হালোৱা হৈ গ'ল, প্ৰস্তুত হৈ গ'ল। এটা অতি সুন্দৰ ৰেচিপি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।